নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে 2026 বৰ্ষৰ নৱবৰ্ষ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলোৰে মংগল হওক। আজি মই মেষ ৰাশিৰ গোটেই বছৰটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। যিটো গোটেই বছৰটো কোৱা ইমান সহজ নহয়, বহুত দীঘলীয়া। তথাপিও মই থুলমূলকৈ কৈ দিম। যিটো জানুৱাৰী 1 তাৰিখে আমি ৰাশি চক্ৰটো চাওঁ, আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল। মংগল আছে নৱমত ভাগ্যৰ ঘৰত, আৰু দ্বিতীয়পতি হৈছে শুক্ৰ। শুক্ৰ আছে আপোনাৰ নৱম স্থানত। তৃতীয়পতি আছে বুধ। বুধ আছে আপোনাৰ নৱম স্থানত, আৰু বৃহস্পতি আছে তৃতীয়ত, আৰু কেতু আছে পঞ্চমত, শনি আৰু ৰাহু আছে একাদশত। এনেকুৱা আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। গোটেই বৰ্ষৰ প্ৰথমৰখিনি চালেই গোটেই বছৰটো কেনে যাব চমুকৈ গম পোৱা যায়। আমি অকল ৰাশিফলটো চালেই নহ'ব, নিজৰ জন্মচক্ৰ আৰু দশা, অন্তৰ্দশা, ত্ৰিপাক, সৰবৰ্গ, অষ্টবৰ্গ, নৱাংশ এইবিলাক চাব লাগিব। তথাপিও ৰাশি হিচাপে আমি যদি চাওঁ, কিছু অলপ আভাস পোৱা যায়। যদি জানুৱাৰীত চোৱা যায়, জানুৱাৰী আপোনাৰ ভাগ্যস্থানত আছে ৰবি, বুধ, বুধাদিত্য যুগ এটা হৈ আছে জানুৱাৰী মাহত। তাৰ কাৰণে আপোনাৰ অতি শুভ ফল লাভ কৰিব। যিহেতু জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰীৰ মাজভাগলৈকে ৰবিয়ে ভাল ফল প্ৰদান কৰিব। তাৰপিছতে সংক্ৰান্তি হ'ব। সংক্ৰান্তিত আপোনাৰ যিহেতু জানুৱাৰী 15ৰ পৰা সংক্ৰান্তি আৰম্ভ হ'লে তেতিয়া কিন্তু ৰবি ভাল ফল দিব। শনি যদি চোৱা যায়, শনি হৈছে কৰ্মফলদাতা। যদি আমি কৰ্ম চাওঁ, আপোনাৰ কৰ্মৰ যিহেতু আগবঢ়া যুগ আছে, আৰু যিসকলে কৰ্ম পোৱা নাই 2026 বৰ্ষৰ মাজভাগত কৰ্মপ্ৰাপ্তি হ'ব। যিহেতু আপোনাৰ সপ্তম আৰু অষ্টম, সপ্তমৰ প্ৰতি শুক্ৰ আৰু অষ্টম হৈছে আপোনাৰ মংগল। মংগল যেতিয়া আপোনাৰ কৰ্মস্থানত যেতিয়া যাব আপোনাৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে, তেতিয়া কিন্তু কৰ্মপ্ৰাপ্তিৰ যুগ হ'ব। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেওঁলোকে ফেব্ৰুৱাৰীৰ মাজৰ পৰা মাৰ্চৰ মাজমানলৈকে আপোনালোকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে ভাল ফল লাভ কৰিব। যিহেতু মংগল হৈছে ব্যৱসায়ী মালিক, আৰু মংগল যিহেতু তুংগ হ'ব, তুংগ হোৱাৰ লগে আপোনাৰ কিন্তু কৰ্মবিলাক আগবাঢ়িব। আৰু যদি আমি চাওঁ বহাগ মাহ এপ্ৰিলত যিহেতু ৰবি আপোনাৰ তুংগ অৱস্থাত নিজৰ ৰাশিত আহিব, তেতিয়া কিন্তু ৰবিয়ে বহুত ভাল ফল প্ৰদান কৰিব। এপ্ৰিল, মে' এনেকুৱা এপ্ৰিলৰ মাজৰ পৰা মে'ৰ মাজলৈকে বহুতখিনি ভাল ফল লাভ কৰিব। তেতিয়া কিন্তু বহুত শুভ ফল লাভ কৰিব আপোনালোকে। যদি আমি চাওঁ চন্দ্ৰ যিহেতু দ্বিতীয়ত আছে ধনস্থানত, দ্বিতীয় স্থানত চন্দ্ৰ থাকিলে ধন টকা পইচাবিলাক আহি থাকে যাই থাকে, তেনেকুৱা আপোনালোকৰ হৈ আছে বৰ্তমানো। গতিকে চন্দ্ৰৰ কাৰণে আপোনালোকে পূৰ্ণিমাৰ চন্দ্ৰ দৰ্শন কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। বিশেষকৈ ৰাশিৰ অধিপতি হিচাপে আপোনাৰ মংগলে ভাগ্যৰ ঘৰত কিন্তু ভাল ফল দি আছে, আৰু কৰ্ম ঘৰত যোৱাৰ লগে লগে আৰু ভাল ফল প্ৰদান কৰিব। মোটামুটি আপোনাৰ মংগল 4-5 মাহলৈকে অতি শুভ। তাৰপিছতো আপোনাৰ ৰাশিত বহিব, তেতিয়া কিন্তু মংগলে বহুত ভাল ফল প্ৰদান কৰিব। কৰ্ম যদি চোৱা যায়, মংগলৰ কাৰণে বিশেষকৈ আপোনালোকে আৰ্মি, পুলিচ, মিলিটাৰী, ডিফেন্সত ভাল ফল লাভ কৰিব। অধিপতি শনি হিচাপে আপোনালোকে কাৰিকৰী বিদ্যা, যিসকলে কাৰিকৰী বিদ্যা লৈ আছে, যিকোনো ইঞ্জিনিয়াৰ হওক, ফিল্টাৰ হওক, যিকোনো যদি কাৰিকৰী বিদ্যাত আগবাঢ়িব ইচ্ছাও কৰিছে তেতিয়া আপোনালোকে যাব পাৰিব। আৰু যিহেতু দ্বাদশত আছে আপোনাৰ কৰ্মাধিপতি, বিদেশ ভ্ৰমণ যোগ চলি আছে। যিহেতু দ্বাদশত গৈছে মাত্ৰ, শনিৰ চাৰেচতিও আৰম্ভ হৈছে আপোনালোকৰ। যিহেতু এই বছৰে এপ্ৰিল মাহৰ পৰা, যোৱা বছৰৰ এপ্ৰিলৰ পৰা আপোনালোকৰ থাকিব বহুদিন, 7.5 বছৰ থাকিব। তথাপিও কিন্তু শনি বৰ্তমান গুৰুগৃহত আছে। গুৰুগৃহত থাকিলে শনিয়ে সদায় ভাল ফল প্ৰদান কৰে। যোৱা এপ্ৰিলৰ পৰা বহুত ভাল হোৱা নাছিলে যদিও বৰ্তমান কিন্তু বহুত শুভও নহয়। শনি যিহেতু গুৰুগৃহত আছে, বক্ৰী আছিলে, বক্ৰীৰ পৰা বক্ৰী ত্যাগ কৰিব। এতিয়া বক্ৰী ত্যাগ কৰাৰ লগে লগে শনিয়ে ভাল ফল প্ৰদান কৰিব। বিশেষকৈ স্বাস্থ্যৰ যদিও ভাল নহয়, তথাপিও কিন্তু আপোনাৰ বিদেশ ভ্ৰমণ যোগ আছে। 26 চনত আপোনালোকে বিদেশত যাব পাৰিব, ফুৰিব যাব পাৰিব যদি ইচ্ছা কৰে। তেতিয়া কিন্তু ধুনীয়াকৈ গ'লে সফল প্ৰাপ্তি হ'ব। যদি আমি পঢ়া শুনাৰ ক্ষেত্ৰত চাওঁ, পঢ়া শুনাৰ যিহেতু চতুৰ্থপতি চন্দ্ৰ দ্বিতীয়ত আছে, আৰু যিহেতু তৃতীয়পতি বুধ আছে ভাগ্যৰ গৃহত, প্ৰাইমেৰী শিক্ষাৰ কাৰণে 26 চনটো অতি শুভ। আৰু যিসকলে মেট্ৰিক দিব বা মেট্ৰিকৰ কেণ্ডিডেট 8-9 তেওঁলোকৰ অতি শুভ। আৰু যিসকলে উচ্চ শিক্ষা কৰিছে, উচ্চ শিক্ষাত কেৱল কেতুৰ কাৰণে অকণমান বাধা আহিব, তথাপিও কিন্তু ৰবিৰ কাৰণে শুভ ফল লাভ কৰিব। কেতু সঞ্চাৰ হ'ব বছৰৰ মাজভাগত,
জুন জুলাইৰ পৰা আপোনালোকৰ কিছু কেতুৰ কাৰণে শুভ ফল প্ৰাপ্তি হ'ব। কিন্তু বৰ্তমান উচ্চ শিক্ষাত কেতুৰ কাৰণে কিছু অকণমান অশুভ ফল চলি আছে। অধিপতি হিচাপে ৰবিয়ে কিন্তু এপ্ৰিলৰ পৰা ভাল ফল দিব উচ্চ শিক্ষাত। উচ্চ শিক্ষাত যদি দূৰত যাব ইচ্ছা কৰে শনিৰ কাৰণে যাব পাৰিব, বহুতখিনি ভাল শিক্ষা প্ৰাপ্তি হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এটা চিন্তা থাকে যে ট্ৰেন্সফাৰ হ'ব নে নহয়, কি হ'ব কি নহ'ব। আপোনালোকে যদি চোৱা যায় কৰ্মাধিপতি বৰ্তমান নৱমত আছে আৰু দশম একাদশ। যেতিয়া একাদশত আহিব আৰু একাদশপতি যদি চোৱা যায় শনি সঞ্চাৰ হ'ব, তেতিয়া কিন্তু আপোনালোকৰ ভাল ট্ৰেন্সফাৰ হ'ব। আৰু লগতে যদি ৰাহু যিহেতু মাজভাগত ট্ৰেন্সফাৰৰ যুগ এটা আহিব, ৰাহুৰ কাৰণে কিছু অকণমান অসুবিধা হ'ব পাৰে, সৰু সুৰা বাধা বিঘিনি আহিব পাৰে। তথাপি কিন্তু ট্ৰেন্সফাৰৰ যুগো দেখা যায় বছৰৰ মাজভাগত। জুন জুলাইৰ পৰা আপোনালোকৰ ট্ৰেন্সফাৰ যুগ দেখা যায় বিশেষকৈ। আৰু আপোনাৰ যদি স্বাস্থ্য চোৱা যায় স্বাস্থ্যাধিপতি হৈছে মংগল আৰু স্বাস্থ্যৰ অধিপতি বুধ। এতিয়া বৰ্তমান কিন্তু মংগল আৰু বুধ একেলগে আছে। যিটো মংগলৰ বুধ দুটা শত্ৰু একেলগে থকাৰ কাৰণে কিছু স্বাস্থ্যৰ সমস্যা, তেজৰ সমস্যা এনেকুৱা অলপ সমস্যা হৈ থাকিব পাৰে। ৰঙা কাপোৰ পৰিধান কৰিব, ৰঙা কাপোৰ পিন্ধিলে আপোনালোকৰ স্বাস্থ্যবিলাক ভাল হ'ব। আৰু ৰঙা কাপোৰ নাথাকিলেও ৰঙা হাতত ফুটা বা ৰঙা ফুট এনেকুৱা মাৰি থাকিব। আৰু যদি চোৱা যায় মংগল বুধ যেতিয়া এৰা দিব তেতিয়া স্বাস্থ্য কিছু উন্নতি হ'ব। যিসকলৰ স্বাস্থ্যৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰক, হনুমান চালিচা পাঠ কৰক, মংগলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়া কিন্তু মংগলৰ কাৰণে কিছু ভাল ফল লাভ কৰিব। বিশেষকৈ বিবাহৰ ক্ষেত্ৰত যদি চোৱা যায়, প্ৰথমতে কৈছোঁ তথাপিও অধিপতি হৈছে শুক্ৰ আপোনালোকৰ। শুক্ৰ বৰ্তমান নৱম স্থানত আছে, তাৰপিছত দশম স্থানত যাব অহা মাহত, তাৰপিছত একাদশত যাব। একাদশত গ'লে কিছু অকণ শুভ হ'ব যদিও দ্বাদশত যেতিয়া আহিব, যদিও দ্বাদশত থাকিলে ঘৰবিলাক কিছু অশুভ, তথাপি শুক্ৰ যিহেতু তুংগী হ'ব, তুংগী হ'লে আপোনাৰ সপ্তম পদে যেতিয়া তুংগী হ'ব তেতিয়া কিন্তু বিবাহৰ যুগ চলিব আপোনালোকৰ। এপ্ৰিল মে'ৰ পৰা কিন্তু বিবাহৰ যুগ চলিব, তেতিয়া আপোনালোক আগবাঢ়িব পাৰিব বিশেষকৈ বিবাহৰ কাৰণে এপ্ৰিল মে'ত। আৰু জুন মানত অকণমান বাধা আহিব, আকৌ জুলাই আগষ্টৰ পৰা আকৌ বিবাহৰ দিন চলিব, তেতিয়া আপোনালোকে আগবাঢ়িলে ছাকচেছ লাভ কৰিব। যিকোনো ক্ষেত্ৰত যদি চোৱা যায় ছাকচেছৰ ক্ষেত্ৰত যিটো শনি দ্বাদশত আছে, কিছু ছাকচেছৰ কাৰণে দৌৰিলে অলপ খৰচ বৃদ্ধি হ'ব পাৰে, সৰু সুৰা বহুত সমস্যা নাই। তথাপিও আমি যদি চাওঁ, যদি আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে, পাৰ্টনাৰশ্বিপ বিজনেছ কৰিলে আপোনালোকৰ যিহেতু দ্বিতীয়পতি শুক্ৰ কিছু অকণমান বৰ্তমান বৃহস্পতিৰ ঘৰত অশুভ আছে পাৰ্টনাৰশ্বিপত, আপোনালোকে পাৰিলে জুন জুলাইৰ পৰা পাৰ্টনাৰশ্বিপ বিজনেছ বা ব্যৱসায় আৰম্ভ কৰিব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিহেতু আপোনাৰ অধিপতিও শুক্ৰ আৰু আত্মীয় কুটুম্বৰ ক্ষেত্ৰতো শুক্ৰ, বন্ধুস্থানৰ অধিপতি আপোনাৰ চন্দ্ৰ যিহেতু 54 ঘণ্টা থাকে এটা ঘৰত, গতিকে মাজে মাজে ভাল মাজে মাজে অলপ বেয়া যদিও দিব, তথাপি শুক্ৰ যেতিয়া আপোনাৰ তুংগ হ'ব বা দ্বাদশত যাব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু দ্বিতীয় স্থানত গ'লে, দ্বিতীয় স্থানত কেতিয়া যাব আপোনালোকৰ এপ্ৰিল মে' এইখিনি কিন্তু অলপ ভাল হ'ব। আৰু আগষ্ট ছেপ্টেম্বৰত কিন্তু আপোনালোকৰ বহুতখিনি ভাল হ'ব। আগষ্ট ছেপ্টেম্বৰ যিহেতু শুক্ৰ আপোনাৰ দ্বিতীয় স্থানত থাকিব আৰু শুক্ৰ যিহেতু আপোনাৰ সপ্তমপতি ব্যৱসায় বাণিজ্যৰ অধিপতি। ব্যৱসায় বাণিজ্য আপুনি আৰু এটা বস্তু চাম, যিটো একাদশপতি হৈছে শনি আছে বৰ্তমান দ্বাদশত, আৰু শনিয়ে শুক্ৰৰ গৃহত দৃষ্টি দিছে। শুক্ৰৰ গৃহত দৃষ্টি দিয়াৰ কাৰণে কিন্তু ব্যৱসায় আগবাঢ়িলে সফলতা লাভ হ'ব। যিসকলে দোকান দিম বুলি ভাবিছে বা দোকান আৰম্ভ কৰিম বুলি ভাবিছে, যদি আগবাঢ়িব পৰা নাই তেতিয়া কিন্তু আপোনালোকে এপ্ৰিলৰ পৰা কিন্তু আৰম্ভ কৰিব পাৰিব। আপোনালোকে এপ্ৰিলৰ 15 তাৰিখৰ পৰা ভাল ফল লাভ কৰিব, যিহেতু ৰবি আপোনালোকৰ ৰাশিত যাব আৰু শুক্ৰ আপোনালোকৰ যিহেতু তুংগ হ'ব সেই সময়ত, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব শুক্ৰ আৰু মংগলৰ কাৰণে ব্যৱসায় বাণিজ্যটো। গতিকে এইখিনি হৈ গ'ল। আৰু যদি আমি চাওঁ, যদি আপোনালোকে যিকোনো ক্ষেত্ৰত প্ৰতিকাৰ হিচাপত মংগলৰ প্ৰতিকাৰ কৰক, যিহেতু আপোনাৰ শনি চাৰেচতি চলি আছে। মংগলৰ প্ৰতিকাৰ কৰিলে আপোনালোকৰ শনি বহুতখিনি শুভ ফল প্ৰাপ্তি হ'ব। হনুমান চালিচা শনিবাৰে পাঠ কৰক আৰু মংগলবাৰে পাঠ কৰক। আৰু মংগলবাৰে যদি পাৰে আপোনালোকে অনন্তমূল ধাৰণ কৰক, আৰু প্ৰায় আপোনালোকে গোটেই বছৰটো পাৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰক, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল। গতিকে ৰঙা বস্ত্ৰ পৰিধান কৰিলে শনিয়ে এফেক্টটো বেছিকৈ কৰিব নোৱাৰে, এইটো মংগলটো আমি অলপ পাৱাৰফুল কৰি ৰাখিম। তেতিয়া কিন্তু আপোনালোকৰ মংগল পাৱাৰফুল কৰিলে শনিয়ে কিন্তু এফেক্টবিলাক কৰিব নোৱাৰে, সেইকাৰণে আপোনালোকে ৰঙা বস্ত্ৰ পৰিধান কৰক। আৰু ৰঙা ফুট লগাই আপোনালোকে ক'ত গ'লে যাব পাৰে, তেতিয়া কিন্তু
গোটেইখিনি গ্ৰহৰ প্ৰতিকাৰ হৈ যাব। আৰু বিশেষকৈ আপোনালোকে বৃহস্পতি সঞ্চাৰ হ'ব। আপোনালোকৰ কিন্তু জুন জুলাইৰ পৰা বৃহস্পতি অতি শুভ হ'ব, যিহেতু কেন্দ্ৰত যাব আৰু তুংগ হ'ব। তেতিয়া লগ বন্ধুৰ পৰা ভাল ফল লাভ কৰিব আৰু প্ৰাইমাৰী শিক্ষাটো আপোনালোকে ভাল ফল লাভ কৰিব। যিসকলে প্ৰাইমাৰী শিক্ষা মেট্ৰিক আছান দিব তেওঁলোকৰ কিন্তু অতি শুভ হ'ব মানে এই বছৰটো। আৰু বৃহস্পতিৰ কাৰণে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব আপোনালোকে বন্ধুৰ লগত হ'লে। নিজা হ'লে আপোনালোকে কিন্তু মে' জুন জুলাইৰ পৰা, আৰু বন্ধুৰ লগত হ'লে আপোনালোকে এপ্ৰিল মানৰ পৰা পাৰিব। আৰু যিহেতু বৃহস্পতি সঞ্চাৰ হ'ব, বৃহস্পতি সঞ্চাৰ হোৱাৰ লগে লগে আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, হাত দেখুৱাব পাৰে, আপোনালোকে আখৰা গোষ্ঠী দেখুৱাব পাৰে। ধন্যবাদ।